আসামিজ সলিউশন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। 2025 বৰ্ষত চৰকাৰী ঘৰৰ পঞ্চায়তৰ লিষ্টখন আহি গৈছে। এই ঘৰৰ লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে 2025 চনতে আপোনালোকে ঘৰ লাভ কৰিব। আৰু সেই লিষ্টখন আপোনালোকে কেনেকৈ চাব? আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। যদি আপোনালোকৰ হাতত যদি এটা স্মাৰ্টফোন থাকে তেতিয়াহ'লে এই মোবাইল ফোনৰ জৰিয়তে আপোনালোকে লিষ্টখন চাব পাৰিব। ক'তো কম্পিউটাৰতো যাব নালাগে, আপোনাৰ গাঁও পঞ্চায়তো যাব নালাগে। আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে লিষ্টখন চাব পাৰিব। সেই লিষ্টখন আপোনালোকে কেনেকৈ চাব? এইটো পঞ্চায়তৰ ইনকমপ্লিট হাউচ, মানে পঞ্চায়তত ঘৰ আহি গৈছে কিন্তু এতিয়ালৈকে আপোনালোকে পোৱা নাই। সেই লিষ্টখন আপোনালোকে কেনেকৈ চাব? আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট, এই চেনেলত যদি আপোনালোকে প্ৰথমবাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। আৰু এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহ'লেহে আপোনালোকে বুজি পাব। নহ'লে কিন্তু আপোনালোকে বুজি নাপায় ক'ত কি কৰিব লাগে। এতিয়া এই ৱেবছাইটত প্ৰথমতে আহিবলৈ হ'লে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব লাগিব। চাওক, এইটো আপোনালোকে চাৰ্চ কৰিব। ইয়াত PMAYG যিটো অপশ্যন দি আছে মই আপোনালোকক দেখুৱাই দিছোঁ। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। PMAYG আপোনালোকে লিখি ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত চাওক, আপোনালোকৰ যিটো 2 নম্বৰ অপশ্যন আহিছে, এই 2 নম্বৰ অপশ্যন যিটো আহিছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া চাওক, আপোনালোকৰ বাওঁফালে যিটো অপশ্যন দি আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত চাওক হোম বুলি অপশ্যন দি আছে, হোম অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। চাওক, ইয়াত বহুতখিনি ইণ্টাৰফেচ আহি গৈছে। এতিয়া আপোনালোকে কোনটোত আপোনালোকে ক্লিক কৰিব লাগিব? ইয়াত চাওক, ইয়াত 1 নম্বৰত যিটো দিয়া আছে এ ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট, তাৰ তলত দিয়া আছে 6 নম্বৰত পঞ্চায়ত উইথ ইনকমপ্লিট হাউচ। এই মানে এইটো পঞ্চায়তত ঘৰ আহি গৈছে কিন্তু এতিয়ালৈকে আপোনালোকে পোৱা নাই। 2025 চনতে আপোনালোকে লাভ কৰিব। সেইকাৰণে ইয়াত আপোনালোকে 6 নম্বৰ অপশ্যনত ক্লিক কৰিব। 6 নম্বৰ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ দুটা অপশ্যন আপোনালোকৰ অট'মেটিক আহি যাব। এইটোত 1 নম্বৰত আহিছে 2024-25 বৰ্ষৰ ঘৰ। 2 নম্বৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। 3 নম্বৰ অপশ্যন আপোনালোকে চিলেক্ট কৰি আছাম বুলি আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে 4 নম্বৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ ব্লকৰ নামটো আপোনালোকে দি দিব। ব্লকৰ নাম দিয়াৰ পাছত আপোনালোকৰ তাৰ পাছৰ অপশ্যনটো যিটো আছে সেইটোত আপোনালোকে ক্লিক কৰিব। 5 নম্বৰ অপশ্যনত ক্লিক কৰি আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো আপোনালোকে দি দিব। দিয়াৰ পাছত আপোনালোকে ইয়াত এটা কেপচা কোড দিয়া আছে, এই কেপচা কোডটো আপোনালোকে বহুৱাই দিব। বহুৱাই দি আপোনালোকে ইয়াত ছাবমিট বুলি এটা অপশ্যন দি আছে, ইয়াত ছাবমিট বুলি অপশ্যনত আপোনালোকে ক্লিক কৰিব পাৰিব। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে অলপ সময় ৱেইট কৰিব। চাওক, আপোনাৰ যিটো এই গাঁও পঞ্চায়তৰ লগত জড়িত আছে, আপোনালোকৰ গাঁও পঞ্চায়তৰ লগত জড়িত গাঁৱৰ নাম আহি যাব। তাৰপাছত ইয়াত চাওক, আপোনালোকৰ প্ৰথমত আছে বামা গাঁও, টোটেল চেঞ্চছ হৈছে 4টা। বাৰপানাৰা গাঁৱত টোটেল চেঞ্চছ হৈছে 5টা। বিহদিয়া গাঁৱত টোটেল চেঞ্চছ হৈছে 7টা। বড়ো গাঁৱত টোটেল চেঞ্চছ হৈছে 3টা। এতিয়া যিহেতু আমি চাম আমাৰ গাঁৱত আমাৰ নাম আহিছে না নাই, আৰু আমি এই আমাৰ ঘৰত যিটো আমাৰ চৰকাৰী ঘৰত পাম, সেই ঘৰত কিমান টকা পাম সকলোখিনি চাব পাৰিব। ইয়াত আপোনালোকৰ যিটো গাঁও হয় সেই গাঁৱৰ তলত ইয়াত যিটো দিয়া আছে ইনকমপ্লিট হাউচ, ইয়াত আপোনালোকৰ কিমানটা হাউচ আপোনাৰ গাঁৱত আছে সেই হাউচৰ নাম্বাৰত আপোনালোকে জাষ্ট ক্লিক কৰিব লাগিব। এই নাম্বাৰত ক্লিক কৰি দিয়াৰ পাছত চাওক, আপোনাৰ নাম আহি গৈছে, সকলোখিনি আহি গৈছে। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো আহি গৈছে, আপোনালোকে কিমান টকা লাভ কৰিব সেইটোও আহি গৈছে। এনেকৈ আপোনালোকে লিষ্টখন চাব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল লাগিছে, আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এই চেনেললৈ যদি আপোনালোকে প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিৰ ভিডিঅ' এইখিনি, ধন্যবাদ।